মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ উন্মেষ পাঠ্যপুথিৰ পাঠ ৮ ৰূপান্তৰ পাঠটোৰ ক্ৰিয়াকলাপৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। ক্ৰিয়াকলাপৰ ১ নম্বৰত দিয়া আছে, তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। প্ৰথম প্ৰশ্নটো হৈছে, সজাগতা সভাখনৰ বিষয়বস্তু কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ, শাৰীৰিক আৰু মানসিক স্বাস্থ্যত পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰভাৱ। গতিকে তোমালোকে অপশ্যন খ থকা বৃত্তটো পূৰ কৰি দিবা। তাৰ পাছৰ প্ৰশ্নটো হৈছে, মন বাহাদুৰহঁত ৰাষ্ট্ৰীয় সংগীত গাবলৈ কিয় যোৱা নাছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ গ, সাগৰিকাই কান্দি থকাৰ বাবে। গতিকে তোমালোকে অপশ্যন গ থকা বৃত্তটো পূৰ কৰি দিবা। দুই নম্বৰত দিয়া আছে, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে, বৰদলৈ ছাৰ শ্ৰেণী কোঠালৈ কিয় আহিছিল? তোমালোকে উত্তৰত লিখিবা, বিদ্যালয় ছুটিৰ আগে আগে ল'ৰা ছোৱালীবোৰ শ্ৰেণী কোঠাৰ পৰা ওলাই ৰাষ্ট্ৰীয় সংগীত গাবলৈ গৈছে নে নাই, তাকে চাবলৈ প্ৰিয় বৰদলৈ ছাৰ শ্ৰেণী কোঠালৈ আহিছিল। খ নম্বৰ প্ৰশ্নটো হৈছে, প্ৰধান শিক্ষয়িত্ৰীয়ে সাগৰিকাক কি বুলি বুজনি দিছিল? তোমালোকে উত্তৰত লিখিবা, প্ৰধান শিক্ষয়িত্ৰীয়ে সাগৰিকাক বুজনি দি কৈছিল যে, সাগৰিকা, ভয় কৰিবলগীয়া একো নাই, সকলো ছোৱালীৰে এনে হয়, তোমাৰ মাকৰো হয়, আমাৰো হয়। গ নম্বৰ প্ৰশ্নটো হৈছে, আমি নীতি নিয়ম মানিব লাগে, কিন্তু অযুক্তিকৰ নীতি নিয়মে আমাৰ ক্ষতিহে কৰে। এই কথাষাৰ কোনে কাক কৈছিল? তোমালোকে উত্তৰত লিখিবা, এই কথাষাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীয়ে সাগৰিকাৰ মাকক কৈছিল। ঘ নম্বৰ প্ৰশ্নটো হৈছে, নাটিকাখনত কেইটা আৰু কি কি চৰিত্ৰ আছে? তোমালোকে উত্তৰত লিখিবা, নাটিকাখনত প্ৰধানকৈ 7টা মূল চৰিত্ৰ আছে। সেইবোৰ হ'ল প্ৰধান শিক্ষয়িত্ৰী, প্ৰিয় বৰদলৈ সহ-শিক্ষক, জয়া শইকীয়া সহ-শিক্ষয়িত্ৰী, সাগৰিকা ছাত্ৰী, অনুপমা মেছ চিকিৎসক, হাছনাহানা সাগৰিকাৰ সহপাঠী, মন বাহাদুৰ সাগৰিকাৰ সহপাঠী। 3 নম্বৰত দিয়া আছে, আলোচনা কৰি লিখা। ক নম্বৰ প্ৰশ্নটো হৈছে, বিদ্যালয়ত স্বাস্থ্য সজাগতা সভা কিয় আয়োজন কৰা হৈছিল? তোমালোকে উত্তৰত লিখিবা, ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলৰ মাজত শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰভাৱ সম্পৰ্কে সজাগতা সৃষ্টি কৰিবলৈ বিদ্যালয়ত স্বাস্থ্য সজাগতা সভা আয়োজন কৰা হৈছিল। খ নম্বৰ প্ৰশ্নটো হৈছে, তোমালোকে যিখন নাটিকা পঢ়িলা সেইখনৰ নাম ৰূপান্তৰ। নাটিকাখন পঢ়ি নামটো সঠিক হৈছে যেন লাগিছেনে? তুমি যদি নাটিকাখনৰ বেলেগ নাম এটা দিবলগীয়া হয়, তেনেহ'লে কি নাম দিবা আৰু কিয় দিবা? তোমালোকে এই প্ৰশ্নৰ উত্তৰটো নিজে লিখিবলৈ চেষ্টা কৰিবা। মই উদাহৰণস্বৰূপে তোমালোকক লিখি দিছোঁ, তোমালোকে লিখিব পাৰা। হয়, নাটিকাখনৰ নাম ৰূপান্তৰ একেবাৰে সঠিক হৈছে, কাৰণ নাটিকাখনত কুসংস্কাৰ আৰু অন্ধবিশ্বাসত আবদ্ধ হৈ থকা সমাজ এখনৰ চিন্তাধাৰাৰ এক ইতিবাচক পৰিৱৰ্তন বা ৰূপান্তৰ ঘটা দেখুওৱা হৈছে। বিকল্প নাম, এই নাটিকাখনৰ আন এটা নাম নতুন পোহৰ বা সজাগতাৰ খোজ দিব পাৰি, কাৰণ এই নামেৰে সমাজৰ পৰা কুসংস্কাৰৰ অন্ধকাৰ আঁতৰি সজাগতাৰ এক নতুন পোহৰ বা নতুন চিন্তাৰ সূচনা হোৱাক বুজাব। গ নম্বৰ প্ৰশ্নটো হৈছে,
নাটিকাখনৰ শেষৰ দৃশ্যত অনুপমা মেছৰ মুখত দিয়া সংলাপখিনিত গুৰুত্ব পোৱা 4টা দিশৰ বিষয়ে লিখা। তোমালোকে উত্তৰত লিখিব পাৰা। অনুপমা মেছৰ মুখত দিয়া সংলাপখিনিত গুৰুত্ব পোৱা 4টা প্ৰধান দিশ হ'ল: কুসংস্কাৰ দূৰীকৰণ, শৰীৰ সম্পৰ্কীয় যিকোনো বিষয়ত মুকলি আলোচনা কৰিলে মনৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ হয়। মাহেকীয়া স্বাস্থ্য সজাগতা, ছোৱালীবিলাকে মাহেকীয়াৰ সময়ত চেনিটেৰী পেড ব্যৱহাৰ কৰা আৰু চাফ চিকুণ হৈ থকা উচিত। ব্যক্তিগত পৰিষ্কাৰ পৰিচ্ছন্নতা, নিয়মীয়াকৈ গা ধোৱা, নখ চুলি চুটি কৰি ৰখা, পৰিষ্কাৰ কাপোৰ পিন্ধা আৰু পুষ্টিকৰ খাদ্য খোৱাটো অত্যন্ত আৱশ্যক। শৌচাগাৰ আৰু বিশুদ্ধ পানীৰ ব্যৱহাৰ, মুকলিত শৌচ কৰাৰ পৰিৱৰ্তে শৌচাগাৰ ব্যৱহাৰ কৰা আৰু খোৱা ধোৱাৰ বাবে সদায় বিশুদ্ধ পানী ব্যৱহাৰ কৰা উচিত। ঘ নম্বৰ প্ৰশ্নটো হৈছে, নাটিকাখনে সমাজলৈ কি কি বাৰ্তা দিছে? তোমালোকে উত্তৰত লিখিব পাৰা। নাটিকাখনে সমাজলৈ এই বাৰ্তা দিছে যে অন্ধবিশ্বাস আৰু কুসংস্কাৰ ত্যাগ কৰি স্বাস্থ্য, পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু বিশেষকৈ কিশোৰ কিশোৰীৰ শাৰীৰিক মানসিক পৰিৱৰ্তনৰ দৰে সংবেদনশীল বিষয়সমূহৰ ওপৰত মুকলিকৈ আলোচনা কৰিব লাগে। বৈজ্ঞানিক দৃষ্টিভংগীৰে স্বাস্থ্য ৰক্ষা কৰিলেহে এখন সুস্থ সমাজ গঢ়ি তুলিব পৰা যাব। তাৰ পাছত তোমালোকক এইফালে দিয়া আছে ভাষা অধ্যয়ন। 5 নম্বৰৰ ক নম্বৰত দিয়া আছে তলত দিয়া সংলাপটো পঢ়া। আমি অনুষ্ঠানটোৰ আৰম্ভণিতে আহিলোঁ বাইদেউ। তোমালোকে এইখিনি নিজে পঢ়ি জানিবলৈ চেষ্টা কৰিবা। ইয়াত তোমালোকক তৎসম শব্দৰ বিষয়ে দিয়া আছে। এইখিনি তোমালোকে জানিবলৈ চেষ্টা কৰিবা। তাৰ পাছত তোমালোকক 5 নম্বৰৰ খ নম্বৰত দিয়া আছে পাঠটোত থকা তৎসম শব্দবোৰ বিচাৰি উলিয়াই লিখোৱা আহা। ইয়াত মই ইতিমধ্যে তোমালোকক পাঠটোৰ পৰা কিছুমান তৎসম শব্দ বিচাৰি উলিয়াই লিখি দিছোঁ। তোমালোকে এইবোৰ লিখি ল'বা। পাঠটোৰ পৰা তোমালোকে আৰু তৎসম শব্দ বিচাৰি উলিয়াই লিখিব পাৰিবা। তোমালোকে সেইবোৰ মই ইয়াত লিখি দিয়াৰ বাহিৰেও তোমালোকে সেইবোৰ বিচাৰি উলিয়াই লিখি ল'বা। তাৰ পাছত তোমালোকক এইফালে এইখিনি 6 নম্বৰৰ খ নম্বৰ এইফালে দিয়া আছে তলত দিয়া তৎসম শব্দবোৰৰ অৰ্ধ তৎসম ৰূপবোৰ লিখা। মই তোমালোকক ইয়াত দিয়া তৎসম শব্দবোৰৰ অৰ্ধ তৎসম ৰূপবোৰ ইতিমধ্যে লিখি দিছোঁ। তোমালোকে এইখিনি চাই লিখি ল'বা। ৰত্ন, ইয়াৰ অৰ্ধ তৎসম ৰূপ হ'ব, এইটো তোমালোকক লিখিয়ে দিয়া আছিলে, ৰতন। ঠিক তেনেদৰে যত্ন শব্দটোৰ তোমালোকে অৰ্ধ তৎসম ৰূপ হ'ব লিখিবা যতন। বৰ্ষা তোমালোকে লিখিবা বৰষা। মৰ্ম তোমালোকে লিখিবা মৰম। ৰৌদ্ৰ তোমালোকে লিখিবা ৰথ। ভক্তৰ অৰ্ধ তৎসম ৰূপ লিখিবা তোমালোকে ভকত। বৰ্ণৰ লিখিবা তোমালোকে বৰণ। তোমালোকে এইখিনি চাই লিখি ল'বা। ঠিক তেনেদৰে তোমালোকে শক্তি শব্দটোৰ অৰ্ধ তৎসম ৰূপ লিখিবা তোমালোকে শকতি। শত্ৰু শব্দটোৰ অৰ্ধ তৎসম ৰূপ লিখিবা তোমালোকে শতুৰু। শস্য শব্দৰ অৰ্ধ তৎসম ৰূপ লিখিবা তোমালোকে শইচ। পূৰ্ণ শব্দটোৰ অৰ্ধ তৎসম ৰূপ লিখিবা তোমালোকে পূৰণ। শব্দটোৰ তোমালোকে অৰ্ধ তৎসম ৰূপ লিখিবা শবত। স্বপ্ন তৎসম শব্দটোৰ অৰ্ধ তৎসম ৰূপ লিখিবা তোমালোকে সপন। তোমালোকে এইখিনি চাই লিখি ল'বা।
7 নম্বৰত দিয়া আছে 7 নম্বৰৰ ক নম্বৰত দিয়া আছে তলত দিয়া বাক্যটো পঢ়া শৌচাগাৰ আৰু প্ৰস্ৰাৱগাৰ ব্যৱহাৰ কৰাৰ পাছত ভালদৰে হাত ভৰি ধুবা ইয়াত হাত শব্দটো সংস্কৃত শব্দ হস্তৰ পৰা উদ্ভৱ হৈছে ই তদ্ভৱ শব্দ তোমালোকে এই বাকচৰ ভিতৰত দিয়াখিনি নিজে পঢ়ি জানি ল'বা ইয়াত তোমালোকক তদ্ভৱ শব্দৰ বিষয়ে দিয়া হৈছে তাৰ পাছত 7 নম্বৰৰ খ নম্বৰত দিয়া আছে তলত দিয়া সংস্কৃত শব্দকেইটাৰ তদ্ভৱ ৰূপ লিখা মই তোমালোকক ইয়াত দিয়া সংস্কৃত শব্দকেইটাৰ তদ্ভৱ ৰূপ ইতিমধ্যে লিখি দিছোঁ তোমালোকে এইখিনি চাই লিখি ল'বা যেনে অন্য সংস্কৃত শব্দটোৰ অসমীয়া তদ্ভৱ ৰূপ হৈছে ইয়াত ইতিমধ্যে লিখি দিয়া হৈছে তোমালোকে লিখিবা আন তাৰ পাছত বইনা সংস্কৃত শব্দৰ অসমীয়া তদ্ভৱ ৰূপ হৈছে তোমালোকে লিখিবা বান ঠিক তেনেদৰে হয়তো সংস্কৃত শব্দৰ অসমীয়া তদ্ভৱ ৰূপ হৈছে তোমালোকে লিখিবা সঁচা আইদ সংস্কৃত শব্দৰ অসমীয়া তদ্ভৱ ৰূপ হৈছে তোমালোকে লিখিবা আত বাইদ সংস্কৃত শব্দৰ অসমীয়া তদ্ভৱ ৰূপ হৈছে তোমালোকে লিখিবা বাছ ঠিক তেনেদৰে দৰ্পণ সংস্কৃত শব্দৰ তদ্ভৱ ৰূপ হৈছে তোমালোকে লিখিবা দাপোন পুস্তক সংস্কৃত শব্দৰ তোমালোকে লিখিবা পুথি পত্ৰৰ তোমালোকে লিখিবা পাত আৰু জিহ্বাৰ লিখিবা তোমালোকে জিভা 8 নম্বৰত দিয়া আছে পাঠটোত ব্যৱহাৰ হোৱা ইংৰাজী ভাষাৰ পৰা অহা শব্দবোৰ লিখা মই তোমালোকক ইতিমধ্যে পাঠটোত ব্যৱহাৰ হোৱা ইংৰাজী ভাষাৰ পৰা অহা শব্দবোৰ লিখি দিছোঁ তোমালোকে লিখিবা পাঠটোত ব্যৱহাৰ হোৱা ইংৰাজী ভাষাৰ পৰা অহা শব্দবোৰ হ'ল চাৰ বেঞ্চ হেড অফিচ আলমাৰি চেনিটেৰী নেপকিন চেনিটেৰী পেড তাৰ পাছত এফালে দিয়া আছে জ্ঞান সম্প্ৰসাৰণ 9 নম্বৰৰ ক নম্বৰত দিয়া আছে প্ৰতিবেদন লিখিবলৈ শিকোৱা হা ইয়াত তোমালোকক কেনেকৈ এখন প্ৰতিবেদন লিখিব লাগে তাৰ বিষয়ে দিয়া আছে তোমালোকে এইখিনি পঢ়ি নিজে জানি ল'বা ন নম্বৰৰ খ নম্বৰত দিয়া আছে প্ৰতিবেদন লিখা তোমালোকৰ বিদ্যালয়ত শিক্ষক দিৱস উপলক্ষে এখন সভা অনুষ্ঠিত কৰা হৈছে সভাখনৰ কাৰ্যসূচীখন তলত দিয়া ধৰণৰ তোমালোকক মই শিক্ষক দিৱস উপলক্ষে অনুষ্ঠিত কৰা সভাখনৰ কাৰ্যসূচী অনুসৰি ইয়াত মই তোমালোকক এখন প্ৰতিবেদন প্ৰস্তুত কৰি দিছোঁ তোমালোকে এইখিনি চাই লিখি ল'বা তোমালোকে এই সভাখনৰ কাৰ্যসূচীখন নিজে পঢ়ি ল'বা মই তোমালোকক এই উত্তৰটো পঢ়ি নিদিওঁ নহ'লে ভিডিঅ'ৰ বহুত দীঘলীয়া হৈ যাব তোমালোকে এইখিনি চাই লিখি ল'বা তাৰ পাছত তোমালোকক এফালে দিয়া আছে প্ৰকল্প 10 নম্বৰত দিয়া আছে তোমালোকে পাঠ্যপুথি বা অন্য কিতাপত পোৱা বিভিন্ন তৎসম অৰ্ধ তৎসম আৰু তদ্ভৱ শব্দৰ প্ৰতিটোৰে কমেও 8টাকৈ এখন তালিকা প্ৰস্তুত কৰা আৰু শ্ৰেণী কোঠাত দেখুওৱা মই ইয়াত তোমালোকক ইতিমধ্যে তৎসম অৰ্ধ তৎসম আৰু তদ্ভৱ শব্দৰ
প্ৰতিটোৰে 7টা আখৰ লিখি দিছোঁ, তোমালোকে এইখিনি চাই লিখি ল'বা। তোমালোকক ইয়াত প্ৰত্যেকৰে এটা এটাকৈ লিখি দিয়া আছিলে, মই তোমালোকক 7টাকৈ লিখি দিছোঁ। তৎসম শব্দ তোমালোকে এইফালে লিখিবা, ভক্তি, মুক্তা, প্ৰীতি, শব্দ, শস্য, দৰ্শন, মৰ্ম, তোমালোকে এইখিনি চাই লিখি ল'বা। তাৰ পাছত অৰ্ধ তৎসম শব্দ তোমালোকে এইফালে লিখিবা, এইফালে লিখিয়ে দিয়া আছিল চেনে, তোমালোকে লিখিবা ভকতি, মুকুতা, প্ৰীতি, শব্দ, শইচ, দৰ্শন, মৰম। তাৰ পাছত তদ্ভৱ শব্দ এইফালে তোমালোকে ইয়াৰ ইতিমধ্যে লিখি দিয়া আছিল হাতী, এইফালে লিখিবা কাম, হাত, সাপ, কাণ, আজি, দাঁত, বাণ, তোমালোকে এইখিনি চাই লিখি ল'বা।